নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল ইনফৰ্ম হাবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক ভালে আছে ফাউণ্ডেশ্যনেল লিটাৰেচি নিউমাৰেচি বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ যি প্ৰশিক্ষণ ইতিমধ্যে বহুবাৰ হয়তো আপোনালোকে কৰিছে পুনৰবাৰ এই ফাউণ্ডেশ্যনেল লিটাৰেচি নিউমাৰেচিৰ প্ৰশিক্ষণৰ সংক্ৰান্তত এখন বিশেষ জিলাৰ কাৰণে এখন বিশেষ পত্ৰ আহিছে আৰু সেই পত্ৰখনৰ আলমত আপোনালোকক কিছু কথা অৱগত কৰাবলৈ চেষ্টা কৰিম উল্লেখ কৰিব খুজিম যেহেতু এখন বিদ্যালয়ত এই সম্পৰ্কে পত্ৰ আহিছে অনাগত দিনত কিন্তু আপোনাৰ জিলালৈও এনেকুৱা ধৰণৰ পত্ৰ আহিব সেই উদ্দেশ্য আগত ৰাখিহে আসলতে ভিডিঅ'টি উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ আৰু এইখনেই সেইখন পত্ৰ আৰু এই পত্ৰখনত বিষয়বস্তু হিচাপে উল্লেখ কৰি লিখিছে নিপুণ অসম এফএলএন ৰূপায়ণৰ ওপৰত 3 দিনীয়া ব্লক পৰ্যায়ৰ অনাবাসিক যি শিক্ষক প্ৰশিক্ষণ সেই শিক্ষক প্ৰশিক্ষণৰ সন্দৰ্ভত তাৰ পৰৱৰ্তী অংশত উল্লেখ কৰিছে ওপৰত উল্লেখ কৰা বিষয়টোৰ সন্দৰ্ভত আপোনালোকক জনাবলৈ নিৰ্দেশ দিয়া হৈছে যে ৰাজ্যখনে ইতিমধ্যে সকলো ব্লকতে কম্পোজিট বিদ্যালয়কে ধৰি আসলতে যিবিলাক বিদ্যালয়ত 1ৰ পৰা শ্ৰেণী আছে সেই কম্পোজিট বিদ্যালয়কে ধৰি 1ৰ পৰা 5ম শ্ৰেণীৰ বিদ্যালয়সমূহত নিপুণ অসম এফএলএন মিছনৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী ৰূপায়ণ কৰিছে বিগত বছৰবোৰৰ দৰে মিছনৰ অংশ হিচাপে ৰাজ্যখনে এই বছৰৰ বাবেও নিপুণ অসম মিছনৰ মসৃণ ৰূপায়ণৰ বাবে শিক্ষকৰ যি সামৰ্থ্য গঢ়ি তুলিবলৈ এফএলএন ফেজ 11ত 3 দিনীয়া ব্লক পৰ্যায়ৰ অনাবাসিক শিক্ষক প্ৰশিক্ষণ অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে ছাৰ বাইদেউসকল এইখিনিতে উল্লেখ কৰিব খুজিম যে ফাউণ্ডেশ্যনেল লিটাৰেচি নিউমাৰেচিৰ অধীনত আমাৰ ছাৰ বাইদেউসকলক অৰ্থাৎ আপোনালোকে হয়তো বহুবাৰ ইয়াৰ প্ৰশিক্ষণ লৈছে পুনৰবাৰ আসলতে ছাৰ বাইদেউসকলৰ কেপাচিটি বিল্ড আপ কৰাৰ কাৰণে এই এফএলএনৰ পুনৰবাৰ এই প্ৰশিক্ষণ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ পৰৱৰ্তী অংশত উল্লেখ কৰি লিখিছে গতিকে আপোনালোকক অনুৰোধ জনোৱা হ'ল যে উক্ত প্ৰশিক্ষণসমূহ নিৰ্দেশনা অনুসৰি অনুষ্ঠিত কৰি 19 ডিচেম্বৰ 2024ৰ ভিতৰত প্ৰশিক্ষণ সম্পূৰ্ণ কৰিবলৈ বুলিও এই পত্ৰখনত উল্লেখ কৰিছে আৰু ইয়াৰ বাবে প্ৰয়োজনীয় যি ধনৰাশি সেই ধনৰাশি মুকলি কৰা হ'ব বুলি উল্লেখ কৰিছে অৰ্থাৎ এই ব্লক লেভেলৰ যি নন ৰেচিডেন্সিয়েল 3 দিনৰ প্ৰশিক্ষণ সেই জিলাখনৰ কাৰণে অনুষ্ঠিত হ'ব আৰু 19 ডিচেম্বৰ 2024ৰ ভিতৰত ব্লক পৰ্যায়ৰ যি নন ৰেচিডেন্সিয়েল প্ৰশিক্ষণ সেই প্ৰশিক্ষণ সম্পূৰ্ণ কৰিবলৈ বুলি উল্লেখ কৰিছে গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ কাৰণ এখন জিলাৰ কাৰণে যেহেতু এই নিৰ্দিষ্ট পত্ৰখন আহিছে গতিকে অনাগত দিনত আপোনালোকৰ জিলালৈ এনেকুৱা ধৰণৰ পত্ৰ আহিব গতিকে বিষয়টোৰ গুৰুত্ব বুজি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব আৰু যদি ভিডিঅ'টি ভাল পালে সকলো শিক্ষাগুৰুৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সম্ভৱ হ'লে আগলৈকে শ্বেয়াৰ কৰিব বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়বস্তু লৈ মই পুনৰবাৰ আপোনালোকৰ কাষলৈকে আহিম চাই থাকিব ইনফৰ্ম হাব সকলো ভালে থাকক নমস্কাৰ টেক কেয়াৰ